হেল্ল' নমস্কাৰ। এক্সেছ কনচিয়াছনেছ বাৰ্ছ হৈছে মাথাত দিব পৰা হাতৰ আঙুলিৰে পাৰৰ পাখিৰ দৰে প্ৰয়োগ কৰি মাথাত ৩২টা পইণ্টত প্ৰেছাৰ প্ৰয়োগ কৰা হয়। তাৰ ফলত সকলোৰে মানসিক, শাৰীৰিক, ঘৰুৱা সমস্যা, মানি ব্লক, এনজাইটি সকলো ধৰণৰ ৰোগত এই থেৰাপিটো দিয়া হয়। ইয়াক থেৰাপি বুলি নকয়, ছেছন বুলি কয়, এক্সেছ বাৰ ছেছন। এক্সেছ বাৰৰ লগত আপুনি যোগ হল মানে কওকচোন। প্ৰথমে ধন্যবাদ দিছো তোমাক, তুমি যে তোমাৰ চেনেলত মোক ইয়ালৈ মাতিলা তাৰ বাবে বহুত বহুত ধন্যবাদ। থেৰাপি হয় মানে এক্সেছ বাৰ লোৱাৰ পিছত মানে কেনেকৈ এক্সেছ বাৰৰ লগত মানে কেনেকৈ আপোনাৰ কানেক্ট কেনেকৈ হল মানে এক্সেছ বাৰৰ লগত? এক্সেছ বাৰ প্ৰথমে মই মানে মোবাইলত দেখিছিলো দেই। এক্সেছ বাৰৰ বিষয়ে মই সেনেকে একো নাজানো। যেতিয়া মানে মোৰ হাজবেণ্ডে মোক মোবাইলত এদিন এটা ভিডিঅ' দেখালে, চেমিম আহমেদ সিদ্দিকী মেম, তেওঁ এগৰাকী মেম হয় মোৰ। মানে তেওঁৰ যেতিয়া মই ভিডিঅ'টো চালো তেতিয়া লগালগ তেওঁক কণ্টেক্ট কৰিলোঁ। তাৰপিছত কণ্টেক্ট কৰাৰ পিছত তেওঁ মোক ক্লাছলৈ মাতিলে যে অমুক তাৰিখে 22 তাৰিখে ক্লাছ হ'ব। তাৰপিছতে মই তেওঁৰ ক্লাছ কৰি ল'লোঁ। তাৰপিছত মানে ক্লাছ লোৱাৰ পিছত আমাৰ 27টা মানে এনেকুৱা থাকে যে তুমি প্ৰেক্টিচ কৰিব লাগিব। সেশন 27টা প্ৰেক্টিচ কৰাৰ পাছতহে মানে আপুনি কেইদিনত মানে শিকিব পাৰে এক্সেছ বাৰৰ যেটো থেৰাপি হয়? এক্সেছ বাৰ থেৰাপি এক্সেলি এদিনে হয়, এদিনতে মানে শিকিব পাৰে এদিনে হয়। তাৰপিছত যেতিয়া মই মানে এক্সেছ বাৰটো শিকি আহিলো, মই মোৰ হাজবেণ্ডকে ষ্টাৰ্ট কৰিলো সেশন, ৰেগুলাৰ তেওঁক সেশন দিলো। তাৰপিছত সেশন দিয়াৰ পাছত তেওঁৰ মানে মাজতে এনেকুৱা এটা মানে ঘটনা হৈ গ'ল, যেহেতু তেওঁ কিডনি পেচেণ্ট হয়। আপুনি সেইখিনি গোটেইখিনি খুলি কওকচোন, মানে আপোনাৰ হাজবেণ্ডৰ কি প্ৰব্লেম হৈছিলে? তাৰপিছত তেওঁৰ মানে 5 বছৰ ধৰি কিডনি প্ৰব্লেম হৈছে, তেওঁ ডায়েলিচিছ কৰি আছিলে। তাৰপিছতে তেওঁৰ 2টা কিডনি অলৰেডি ফেইলেই হৈছে। তেতিয়া মই আৰু ভাবিলোঁ মই কি কৰিম কি নকৰিম, মোৰ হাতত তেনেকুৱা টকা পইচাও নাছিলে। মই মোৰ ছোৱালীজনীৰ সোণৰ বস্তু গ'ল্ড লোনত দি কাৰণে তেতিয়া মই ক্লাছটো কৰিলোঁ। তাৰপিছত যেতিয়া মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ তেওঁক বাৰ্ছ দিয়া, ছেছন দিয়া, তেতিয়াৰ পৰা মানে মই অলপ অলপ পৰিৱৰ্তন দেখি আহিলোঁ। মানে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৈ আছোঁ, মানে যেতিয়া তেওঁক মানে মই বাৰ্ছ দিলোঁ, তাৰপাছত 2-3টা দিয়াৰ পিছতে মানে মানুহে কয় নহয় কিবা ভাল হোৱাৰ আগত কিবা বেয়াও আহে বুলি, তেওঁৰ মানে এটা আচৰিত ধৰণৰ মানে এটা হেৰি আহিলে, মানে ৰিপৰ্ট আহি গ'ল। এনেকুৱা ৰিপৰ্ট মানে সেইটো সাংঘাতিক। মানে সেই ৰিপৰ্টটো তেওঁৰ শৰীৰত মানে ভাইৰাছ লাগা বুলি ক'লে, যিহেতু তেওঁ ডায়েলিচিছ পেচেণ্ট হয়। তেওঁৰ যদি সেনেকুৱা এটা প্ৰব্লেম দেখা যায় তেতিয়াহ'লে আমাৰ ঘৰৰ পৰিয়ালৰ সকলো টেনশ্যন হৈ যায় ন। তাৰপিছতে যেতিয়া মই তেওঁক সেই বস্তুটো গম পালোঁ আৰু তেওঁ এইটো মানে পজিটিভ বুলি কয়, পজিটিভ ৰিপৰ্ট বুলি কয়। সেই পজিটিভ ৰিপৰ্টটো হ'লে মানে 3 মান্থ তুমি মেডিচিন খাবই লাগিব, আৰু তেওঁ পজিটিভ এটা ডায়েলিচিছ কৰা হয়। তাৰপিছত যেতিয়া মানে তেওঁৰ এইটো বস্তু আমি গম পালোঁ, আমি টেনশ্যন হৈ গ'লোঁ। তেতিয়া মই বেলেগ মোৰ একো চিন্তা নহ'ল, অকল মোৰ এটাই মোৰ মনলৈ আহিলে এক্সেছ বাৰ্ছ। মই ভাবিলোঁ নাই, তেওঁক মই ছেছন দিয়া ষ্টাৰ্ট কৰোঁ আৰু বেছিকৈ দিওঁ মই তেওঁক। যদিও মই তেওঁক এদিনত এবাৰকৈ দিছিলোঁ, তেওঁক মই এদিনত 2বাৰকৈ দিবলৈ ভাবিলোঁ। যেতিয়া তেওঁক মই 2বাৰ ছেছন দিলোঁ ৰেগুলাৰ, বিশ্বাস কৰা 5 ডেইজতে তেওঁৰ ৰিপৰ্ট এনেকুৱা মেজিক হ'ল, নিগেটিভ আহি গ'ল। মানে এক্সেছ বাৰৰ সঁচাকে মানে এটা মেজিক আছে বুলি ক'ব পাৰি। যোন কেনেকুৱা লাগিল লৈ কচোন অকণমান। আজি মই আহিলোঁ, মই এইবাৰ 2 নম্বৰৰ বাৰ লৈছোঁ। খুবেই ভাল লাগিছে, আগৰবাৰতকৈ এইবাৰ আৰু ভাল লাগিছে। গাটো একেবাৰে দুৰ্বল দুৰ্বল লাগি আছিলে আৰু এতিয়া বহুত ভাল লাগিছে।